বিপদত পৰিছে দক্ষিণৰ চলচ্চিত্ৰৰ তাৰকা গুৰুতৰ অভিযোগ উত্থাপন হৈছে ভালেকেইগৰাকী নামী দামী তাৰকাৰ বিৰুদ্ধে দক্ষিণৰ 25 গৰাকী চলচ্চিত্ৰ তাৰকাৰ বিৰুদ্ধে ৰুজু হৈছে গোচৰ অবৈধ বিজ্ঞাপন প্ৰচাৰৰ বাবে গোচৰ ৰুজু কৰিছে ৰেৱন্ত ৰেড্ডি নেতৃত্বাধীন তেলেংগানাৰ কংগ্ৰেছ চৰকাৰে ৰাণা ডংগুৱতী প্ৰকাশ ৰাজ বিজয় দেৱৰকন্দা আন বহুতো নায়ক নায়িকাৰ নাম আছে এই তালিকাত পূৰ্বতেও এই অবৈধ বেটিং এপৰ বিজ্ঞাপনৰ বাবে আৰক্ষীৰ ৰখত পৰিছিল অভিনেত্ৰী তামান্না ভাটিয়া সমান্তৰালকৈ সেই একেটা গোচৰৰে সন্মুখীন হৈছে তেলেগু চলচ্চিত্ৰৰ ভালেকেইজনৰ ছুপাৰষ্টাৰ জানিব পৰা মতে প্ৰথমে ফণীন্দ্ৰ শৰ্মা নামৰ এগৰাকী ব্যৱসায়ী এই অবৈধ বেটিং এপৰ সৈতে জড়িত অভিনেতা আৰু ছ'চিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰসকলৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছিল আৰু তাৰে পিছতে কঠোৰ পদক্ষেপ গ্ৰহণ কৰে তেলেংগানা চৰকাৰে ইফালে প্ৰশ্ন উঠিছে তেলেংগানা চৰকাৰৰ ভূমিকাক লৈ কিয়নো যোৱা ডিচেম্বৰ মাহত পুষ্পা 2 ছবিৰ প্ৰিমিয়ামৰ পদপিষ্ট হৈ মৃত্যু ঘটিছিল এগৰাকী মহিলাৰ আৰু সেই ঘটনাৰ পিছতে উক্ত ছবিখনৰ অভিনেতা ছুপাৰষ্টাৰ আলু অৰ্জুনক গ্ৰেপ্তাৰ কৰা হৈছিল তেতিয়াৰে পৰা অভিনেতাসকলৰ সৈতে তেলেংগানা চৰকাৰৰ আভ্যন্তৰীণ সংঘাত চলি থকা বুলি একাংশই ক'ব খোজে ইয়াৰ মাজতে ব্যৱসায়ী ফণীন্দ্ৰ শৰ্মাৰ অভিযোগৰ ভিত্তিত 25 গৰাকীকৈ জনপ্ৰিয় চিত্ৰ তাৰকাৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰে কি ভূমিকা লয় সেয়া সময়তেহে হ'ব লক্ষণীয় নিউজ ডেস্ক ৰিপৰ্ট এনি টক্স এনি টক্স হুতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থত